মই সপোন ৰচিছিলোঁ মানে অলপমান যে অফিচটো চাই পেলাই অলপ মটিভেশ্যন ল'ম পঢ়িবলৈ, গম পাইছোঁ নাই। এতিয়া মানে এই অফিচটো ক'ত আছে মানে আমি মানে গম নাপাওঁ। এতিয়া আমি বিচাৰি ফুৰিছোঁ ক'ত আছে। সেইটো যদি অফিচ হয় তেতিয়াহ'লে বহুত বেয়া অৱস্থা এখন। কি সেইটো অফিচ? ভাৰ্গৱীয়ে কৈছিলে যে ধুনীয়াকৈ AC হাৱা খাই বহিমগৈ আৰু। বস্তি নহয় AC नहीं तो फैन ही सही। গৰমত মানে বহুত ডাঙৰ গলত ফেমিলি হৈ গ'ল, গলত ফেমি হৈ গ'ল। দেখিছে নহয় মুখত মানে লেকাম নথকা নিচিনা হৈছে। যোনটো আমি ডিভিজন অফিচ বুলি ভাবিছিলোঁ ডিভিজন অফিচ নাছিলে, এণ্ড দেয়াৰ অফিচ যোনটো তেওঁলোকে নিজে বনাই লৈছিলে। ইয়াতে মানে আজি ইমানেই দেৰিলৈকে শিকাই আছে। এটা লেকচাৰত 2 ঘণ্টা বহিলেই কিবা লাগিছে। ইয়াত আমি 3 ঘণ্টা বহি বস্তুখিনি শিকি আছোঁ গাইজ। ডেডিকেশ্যন দেখিছে নাই আপোনালোকে? ডেডিকেশ্যন পঢ়াই में मन नहीं है वैसे, ऐसे ही फोकट का डेडिकेशन है। কি ক'লে চাই তুমি ক'লা খেলে আকৌ ক'ত যাব লাগিব আকৌ ইণ্টাৰভিউ শেষ হ'ব আমাৰ নাও কৰিম বুলি ভাবিছা তুমি এক্সট্ৰাকে সেইটো ছাৰে হেৰি কৰিব ক'ব নহয় তোমাৰ কেতিয়া তুমি কৰিবা দেই অকলে অকলে যিমানে আপুনি বেছি ডেডিকেটেড বুলি দেখায় সিমানেই সোনকালে আপোনাক এৰি দিব। বাছ তাৰপৰা ওলাব লাগে, অলপমান খানা তুচিব লাগে এণ্ড ঘৰ যাব লাগে।